এটাই ভাল লাগিছে মোটামুটি তেওঁলোকে পৰাজয় যে হ'ব স্বীকাৰ কৰি লৈছে তেওঁলোকৰ গোটেই ৰাজনীতি চলি আছে ছ'চিয়েল মিডিয়া ফেচবুকত আৰু জনতাৰ পদূলিয়ে আমাৰ কাৰ্যকৰ্তাসকল আমাৰ চৰকাৰ উপস্থিত হৈ যিমান পাৰি জনহিতাৰ্থে জনৰ সেৱাৰ্থে কামবিলাক কৰি আছে গতিকে আমি আছোঁ ৰাইজৰ মাজত তেওঁলোকে আছে ফেচবুকত এনেধৰণৰ অদ্ভুত বিতৰ্কবিলাকত আৰু গতিকে এই বিষয়ে ক'বলগীয়া একো নাই ৰাইজে জানে তেওঁলোকৰ মিথ্যাচাৰ আমি সেই কেবৰ সময়তে দেখিছিলোঁ কেনেকৈ মানুহক মিছা কথাৰে প্ৰৰোচিত কৰিবলৈ চেষ্টা কৰিছিল বোলে 10 লাখমান ট্ৰাকত 1 কোটিমান মানুহ আহি আছে তেনেধৰণৰ এইটোৰ লগত সেইটো একেই গতিকে তেওঁলোকে কৈ থাকক আমি একো নকওঁ এতিয়া সদ্যহতে তেওঁলোক তাত ব্যস্ত থাকক আমি ব্যস্ত থাকিম ৰাইজৰ কেনেকৈ 38 লাখ মানুহে অৰুণোদয় পাইছে নাই তেওঁলোক আৰু কোনোবা পাবলগীয়া আছে নেকি ব্ৰহ্মপুত্ৰৰ দলংকেইখন কিমান আগবাঢ়িছে এলিভেটেড কৰিডৰ গড় হত্যা যে হোৱা নাই কালি এতিয়া চাহ বাগিচাৰ মেধাৱী যুৱক যুৱতীসকলে চাকৰি পাইছে 1.5 লাখ চাকৰি এতিয়া পাৰ হৈ যাব গতিকে এই ইতিবাচক কামবিলাকত আমি ব্যস্ত থাকিম আৰু তেওঁলোক হেৰিয়াত থাকক এইবিলাক ধৰণৰ যিটো অৰ্থহীন কোনো তথ্যবিহীন মিথ্যাচাৰ আৰু মিছা অভিযোগত তেওঁলোক ব্যস্ত থাকক বিহাৰত যেনেকৈ তেওঁলোকে কিবা SIR কথা লৈ এটা ইছ্যু কৰিব বিচাৰিছিল ৰাইজে অগ্ৰাহ্য কৰিলে কোনো তথ্য নাই কোনো কথা নাই নিয়ম মাফিক যিখিনি নিৰ্বাচন আয়োগৰ কথা আছে সেইবিলাকৰ ওপৰত এইবিলাকতো নতুনকৈ আৱিষ্কৃত কথা নহয় এইবিলাকতো নীতি নিয়মৰ কথা গতিকে তেওঁলোকে তাত কৈ আছে সদ্যহতে কওক তেওঁলোকে তাত ব্যস্ত থাকক আমি তাৰ উত্তৰ দিব লাগে বুলি নাভাবোঁ আমাৰ ন্যায়পালিকাৰ পৰা আদি কৰি আমাৰ যিবিলাক সম্পূৰ্ণ স্বতন্ত্ৰ সংস্থা আছে নিৰ্বাচন আয়োগকে আদি কৰি সকলোৰ ওপৰত বিশ্বাস আছে গতিকে সেই উত্তৰ আচলতে তেখেতসকলে দিব মই ভাবোঁ যে নিৰ্বাচন আয়োগে ইতিমধ্যে স্পষ্ট কৰিছে গতিকে আমাৰ তাত ৰাজনৈতিক টিপ্পনী নাই একো তেওঁলোক তেনেকৈ ব্যস্ত থাকক কিন্তু এটা কথা ভাল লাগিছে তেওঁলোকে মোটামুটি এটা পৰাজয় স্বীকাৰ কৰিয়ে লৈছে তেওঁলোকে যে গম পাইছে যে এটা পৰাজয়ৰ আগতে এটা এস্কেপ ৰুট বা পলায়নৰ পথ এটা এতিয়াৰ পৰা তেওঁলোকে নিৰ্মাণ কৰিছে যাতে দুখটো জাপি দিব পাৰে কিন্তু অসমৰ ৰাইজ ৰাজনৈতিকভাৱে যথেষ্ট সচেতন ৰাইজ প্ৰগতিৰ লগত আছে শান্তি সমৃদ্ধিৰ লগত আছে বিজেপি মিত্ৰজোঁটৰ লগত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মোদী ডাঙৰীয়াৰ লগত আছে যিখিনি সন্দেহযুক্ত লোক যিখিনি পূব পাকিস্তান তেতিয়াৰ বা বাংলাদেশৰ পৰা পৰৱৰ্তী সময়ত বাংলাদেশৰ পৰা অনুপ্ৰৱেশ কৰি যিসকল লোকে সত্ৰ নামঘৰৰ পৰা আদি কৰি খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ মাটি বাৰী বনাঞ্চল বেদখল কৰি গৈ আছে সাংস্কৃতিক সামাজিক ৰাজনৈতিক অগ্ৰাসন কৰিছে তেওঁলোকৰ বিৰুদ্ধে সমগ্ৰ অসমী জাতি হিন্দু মুছলিম খ্ৰীষ্টান জৈন প্ৰতি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আজি একত্ৰিত হৈ আছে আৰু তাক নেতৃত্ব দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে গতিকে মিয়াৰ যি আগ্ৰাসন সেই আগ্ৰাসন ৰোধ কৰাটো প্ৰতিগৰাকী অসমীয়া মানুহে হিন্দু মুছলিম খ্ৰীষ্টান বুলি কথা নাই প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহে বিচাৰে আৰু এই ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক সকলোৱে সমৰ্থন জনাইছে তাৰ বিপৰীতে আপোনালোকে চাব যেতিয়া মিয়াৰ আগ্ৰাসন ক'ৰবাত উচ্ছেদ অভিযান চলিছে ক'ৰবাত বেদখল হৈছে কোনোবাত লাভ জেহাদৰ বলি হৈছে তেতিয়া কিন্তু এই যে আমাৰ জাতীয়তাবাদী পোছাক পিন্ধা লুৰিণজ্যোতি গগৈ অখিল গগৈ বা গৌৰৱ গগৈ তেওঁলোক সম্পূৰ্ণ মৌন হৈ থাকে তেওঁলোকৰ এটাই কথা যে যেনে তেনে তেওঁলোকে তোষামোদ কৰি থাকিব লাগে আৰু মই ইতিমধ্যে কৈছোঁ যে মই স্বীকাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ যে হয় মিয়া অধ্যুষিত যি 22ৰ পৰা 25খন আসন আছে সেই আসনকেইখনত আমি গৌৰৱ গগৈৰ পৰা লগত আমি প্ৰতিযোগিতাত তিষ্ঠিব নোৱাৰোঁ আমি এইটো সঁচা কথা যি 22ৰ পৰা 25টা মিয়া অধ্যুষিত এলেকা আছে তাত গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ বা অখিল গগৈ অতি জনপ্ৰিয় সেই 25টাত আমি বিজেপি মিত্ৰজোঁটে তেওঁলোকৰ লগত তিষ্ঠিব পাৰিম বুলি আমি নাভাবোঁ বাকী আমাৰ যি খিলঞ্জীয়া ভূমিপুত্ৰসকল প্ৰতিটো জাতি জনগোষ্ঠীৰ যিটো মূল সুঁতিৰ অসমীয়া বা সামগ্ৰিকভাৱে বাকী যি 102-3খন আসন আছে তাত কিন্তু ৰাইজে আমাক আশীৰ্বাদ দিব আমি সেই চিন্তাৰে সেৱাৰ মনোভাৱেৰে আমি আগবাঢ়িছোঁ এইটো ৰাজধৰ্ম পালন কৰি প্ৰতিগৰাকী নাগৰিকৰ প্ৰতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেৱা আগবঢ়াইছে কিন্তু পুনৰবাৰ কৈছোঁ মিয়া অধ্যুষিত 22ৰ পৰা 25খন আসনত গৌৰৱ গগৈ বা লুৰিণজ্যোতি গগৈ বা অখিল গগৈ তেওঁলোক কিন্তু তাত একছত্ৰী সম্ৰাট মানে বিজেপিৰ শক্তি খিলঞ্জীয়া আৰু বিৰোধীৰ শক্তি মিয়া এই কথাটো আমি কোৱাৰ প্ৰয়োজনীয় নাই আমি বিগত সময়ত দেখিছোঁ লোকসভা নিৰ্বাচনতে কেনেকৈ ৰখিব লৈছে নে ইতিহাস গঢ়ি জিকিলে আমি দেখিছোঁ অখিল গগৈ শিৱসাগৰৰ পৰিৱৰ্তে কোনবিলাক ঠাইত তেখেতে আলিংগনবদ্ধ হয় গতিকে বা গৌৰৱ গগৈ কোনখিনি মানুহৰ কথা ক'লে তেওঁ গা মানে বেজ বেজাই উঠে বা লুৰিণজ্যোতি গগৈ উত্তেজনা দেখিছোঁ মিয়া শব্দটো কওঁতে কেনেকৈ আমাৰ সাংবাদিকক দুৰ্ব্যৱহাৰ কৰিছিল গতিকে এই কথাটো সূৰ্যৰ পোহৰৰ জল পটপট পুনৰবাৰ কৈছোঁ যে মিয়া এলেকাত আমি কিন্তু গৌৰৱ গগৈক নোৱাৰিম